যুৱকসকলৰ বাবে এটা ভাল খবৰ যুৱকসকলৰ বাবে এটা ভাল খবৰ কিয়নো এবাৰ ৰঙাপানীস্থিত আষ্টাৰ অটোমোবাইলছ আগবঢ়াইছে বাম্পাৰ অফাৰ এয়া দেখিবলৈ পাইছে যে নতুন মডেলৰ বাইক এইটো দেখিবলৈ পাইছে নতুন মডেলৰ বাইক আৰু বাইকটোৰ নাম হৈছে RS200 আপোনালোকে দেখিবলৈ পাইছে যে RS200 যদি ক'বলৈ যাম এইখন বাইক মানে আটাইতকৈ ব্যতিক্ৰম আপোনালোকে দেখিবলৈ পাইছে যে যুৱকসকলৰ বাবে কিন্তু একদম জনপ্ৰিয় গাড়ী এইখন যুৱকসকলৰ বাবে জনপ্ৰিয় গাড়ী এইখন গাড়ী আসলতে আপোনালোকে অতি কম ডাউন পেমেণ্টত আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু কোনটো গাড়ীৰ দাম কিমান আমি আপোনালোকক সবিশেষ জনাম হয় দৰ্শক এতিয়া আমি জানিবলৈ চেষ্টা কৰিম এইখন শ্বৰুমৰ সত্তাধিকাৰী দাদা আমি দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম আসলতে কোনটো বাইকৰ কিমান দাম এইটো বাইকৰ দাম কিমান আৰু অফাৰ কি আছে কথাটো হ'ল যে এষ্টাৰ অটোমোবাইলছ ৰাঙাপানী বাজাজ শ্বৰুমৰ তৰফৰ পৰা পূজা উপলক্ষে বাম্পাৰ ধামাকা অফাৰ ৰখা হৈছে আৰু লগতে মেগা লোন আৰু এক্সচেঞ্জৰ সুবিধা আছে এইটো শ্বৰুমত কথাটো হ'ল যে এইটো হ'ল RS200 এইটো বাইক যদি কোনোবা কাষ্টমাৰে এইটো টাইমত লয় পূজাৰ টাইমত লয় মাত্ৰ 20ৰ পৰা 25,000 টকা দিলে বাইকখন ল'ব পাৰিব যদি চিভিলটো ভাল থাকে ল'ব পাৰিব এইটো আপুনি চাওক NS400 ডিজিটেল মিটাৰ নতুন কালেকশ্যন বাজাজৰ ইণ্ডিয়াত ফাৰ্ষ্ট লঞ্চ হৈছে সেইটো বাইকো আমাৰ এইটো এষ্টাৰ অটোমোবাইলছ বাজাজ শ্বৰুমত এভেইলেবল আছে 400 NS400 এইটো বাইক যদি লয় 30,000 টকা দিলে বাইকখন ল'ব পাৰিব এইটো পূজাৰ সময়ত চিভিল যদি ভাল থাকে আৰু কমত আহিব পাৰে আৰু মেইন কথা হ'ল যে এইটো পূজাৰ সময়ত আৰু এটা অফাৰ দিয়া হৈছে মাত্ৰ 2% ডাউন পে'মেণ্ট কৰিলে বাইকখন ল'ব পাৰিব আৰু কোনোবা কাষ্টমাৰ 2% বুজি নাপায় সেইকাৰণে মই ভাঙি কৈ আছোঁ যে এইটো মাত্ৰ মানে যিমান দাম আছে গাড়ীৰ এইটো 2% ডাউন পে'মেণ্ট হ'লে মাত্ৰ 30,000 টকাই হ'ব আৰু N250 এইটো N250 এইটো নতুন মডেল নতুন লঞ্চ বাজাজৰ এইটো যদি লয় মাত্ৰ 25,000 টকা দিলে বাইকখন ল'ব পাৰিব গম পাইছে আৰু NS125 এইটোতো একেবাৰে মানে যুৱ প্ৰজন্মৰ মানে বহুত ভাল চইচ এটা বাইক এইটো ডিজিটেল মিটাৰ হ'ব অৰেঞ্জ কালাৰ ব্লু কালাৰ চিলভাৰ কালাৰ সব কালাৰ এভেইলেবল আছে এইটো বাইক যদি মাত্ৰ 12,000 টকা দিলে এইখন বাইক ল'ব পাৰিব 2% আৰু লগতে কি ফ্ৰী পাব লগতে ফ্ৰী পাব এইটো কৈ আছোঁ যে পূজাৰ যিহেতু ধামাকা অফাৰ সেইকাৰণে এইটো গৰমৰ টাইম সেইকাৰণে কুলাৰ ফেন ফ্ৰী পাব এটা তাৰপাছত ফুল টেংকি পেট্ৰল ফ্ৰী পাব আৰু কোনোবা কাষ্টমাৰ যদি কুলাৰ ফেন বা পেট্ৰল নলয় চিলিং ফেন এটা ফ্ৰী পাব লগতে হেলমেট ফ্ৰী পাব আৰু এই অফাৰটো অহাকালিৰ পৰা কিমান তাৰিখলৈকে চলিব এই অফাৰটো হ'ল যে 27 ছেপ্টেম্বৰ অহাকালি 27 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈকে চলি থাকিব এইটো বাজাজ শ্বৰুমত আৰু এটা কথা হ'ল যে কোনোবা কাষ্টমাৰ যদি পুৰণা বাইক থাকে এইটো এক্সচেঞ্জ কৰি কিন্তু আমাৰ বাজাজ কোম্পানীৰ নতুন বাইক ল'ব পাৰিব সেইটো হ'ল যদি ধৰক হিৰো TVS এমা সেইটো বাইক যদি থাকে পুৰণা কাষ্টমাৰ লগত সেইটো বাইক এক্সচেঞ্জ কৰি নতুন বাইক ল'ব পাৰিব বাজাজ শ্বৰুমৰ পৰা আৰু স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব সেইটো নাম্বাৰত কল কৰি আমাৰ শ্বৰুমত ফোন কৰি জনাব পাৰিব বাইক যদি এইটো টাইমত নলয় বেলেগ টাইমত যদি লয় কোনো কথা নাই এইটো অফাৰো পাই থাকিব আৰু বুকিঙো দিব পাৰিব 500 টকা দিলে এটা বুকিং হৈ যাব আৰু বাইক চাওক N160 আছে NS160 আছে পালচাৰ 125 আছে NS160 কিন্তু বহুত মানে ভাল এটা বাইক যুৱ প্ৰজন্মৰ কাৰণে এইটো বাইক মাত্ৰ 12,000 টকা দিলে পাই যাব এইটোও 12,000 টকা দিলে আৰু এটা কথা হ'ল 12,000 টকা দিব নালাগে সেইটো কৈছোঁ 2% ক'লো 2% ডাউন পে'মেণ্টৰ বাইক পাই আছে চাপ'জ 12,000 বা পেলেটিনা যদি লয় 8,000 আৰু যদি চিটি লয় 7,000 এইবিলাক টকা যে বাইক পাব RC ইঞ্চুৰেঞ্চৰ লগত মানে 1 পইচাও নালাগে যদি 12,000 দিয়ে RC ইঞ্চুৰেঞ্চ হৈ যাব যদি পেলেটিনা লয় 7,000 দিয়ে RC ইঞ্চুৰেঞ্চ তাতে হৈ যাব মানে অল ডকুমেণ্ট মানে দিয়াৰ দায়িত্বটো আমাৰ আৰু চাওক পালচাৰ 150 সিঙ্গেল ডিস্ক আছে পালচাৰ 150 ডাবল ডিস্ক মানে যিকোনো কালাৰ লাগে সব পিছফালে আছে 220 আছে মানে সব বাইক আমাৰ এইটো শ্বৰুমত এভেইলেবল আছে আপোনালোকে আহক অফাৰখন গ্ৰহণ কৰক এইটো চাওক পালচাৰ 220 ৰেড কালাৰ ব্লু কালাৰ যিকোনো বাইক লাগে যিকোনো কালাৰ লাগে এইটো শ্বৰুমত এভেইলেবল আছে এইটো পূজাৰ টাইমত এইটো বাইক যদি লয় ইয়াত 2% ডাউন পে'মেণ্ট যিমান হয় মানে এইটো যদি বাইক লয় মাত্ৰ 12,000 বা 15,000 টকা দিলে এইখন বাইক ল'ব পাৰিব আৰু লগতে অফাৰবিলাক পাই থাকিব একফালৰ পৰা দেখাই দিয়ক এইটো পালচাৰ 150 সিঙ্গেল ডিস্ক ডিজিটেল মিটাৰ এইটো যদি লয় মাত্ৰ 12,000 টকা দিলে পাই যাব এইটো ডাবল ডিস্ক এইটো 13,000 টকা দিলে পাই যাব এইটো 125 এইটো 10,000 টকা দিলে পাই যাব এইটো 150 এইটো ক'লো এইটো
মানে যিকোনো বাইক লাগে সব বাইক এভেইলেবল আছে আহিলে হল প্লেটিনা আছে সিটি আছে RS আছে NS 400 আছে NS 160 আছে মানে যিকোনো বাইক লাগে সব বাইক এভেইলেবল আছে আপোনালোকে আহিব বাইক ল'ব আৰু অফাৰখন গ্ৰহণ কৰিব আৰু যদি এইখন ভিডিঅ' চাই যদি কোনো যুৱক বন্ধু আহে তেন্তে আপুনি কিবা উপহাৰ দিব নেকি তেওঁলোকক মই কৈ আছোঁ এইটো ভিডিঅ' যদি চাই মানে এইটো ভিডিঅ' যদি চাই কোনোবা আহে মই পাৰ্চনেলি ইয়াক স্পেচিয়েল গিফ্ট দিম আপোনাৰ ভিডিঅ' চাই আহিলে স্ক্ৰীনত ফোন নাম্বাৰ থাকিব ফোন নাম্বাৰত কল কৰি আহিব আৰু বিশেষ জানিব পাৰিব আৰু আমাৰ শ্ব'ৰুমত আহিব বুকিঙৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে আৰু আমাৰ এষ্টাৰ অট'মোবাইলছ ৰাঙামাটি বাজাজ শ্ব'ৰুম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ৰাঙাপানী গাঁৱত অৱস্থিত আছে ৰাঙাপানী যোনটো মাৰ্কেট আছে আৰু লাংলা বিবি মহাবিদ্যালয় যোনখন আছে তাৰে লেফ্ট ছাইডত আমাৰ শ্ব'ৰুমখন এভেইলেবল আছে আৰু হয় দৰ্শক আপোনালোকে শুনিলে যে এই শ্ব'ৰুমখন অৱস্থিত লাংলা যি বিবি কলেজ আছে বিবি কলেজৰ সন্মুখত যিটো 2 নং ৰাজ্যিক ঘাইপথ আৰু 2 নং ৰাজ্যিক ঘাইপথৰ কাষতে পূবফালে এইখন শ্ব'ৰুম অৱস্থিত আষ্টাৰ অট'মোবাইলছ গতিকে যদি আপোনালোকে যদি অতি কম ডাউন পে'মেণ্টত যদি আপোনালোকে বাইক ল'ব বিচাৰি আছে তেন্তে পলম নকৰিব কিয়নো এই অফাৰটো মাত্ৰ অহাকালিৰ পৰা মাত্ৰ 5 অক্টোবৰলৈকে চলিব গতিকে আপোনালোকে পলম নকৰিব যিমান সোনকালে পাৰে স্ক্ৰীনত দুটা ফোন নম্বৰ আছে দুটা ফোন নম্বৰত এতিয়া যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকে এতিয়া আহি যাওক এইখন শ্ব'ৰুমত আহি আপোনালোকে যিসমূহ অফাৰ দিয়া হৈছে সেইসমূহ অফাৰ আপোনালোকে গ্ৰহণ কৰক